আপোনালোকে এই ঘৰখন আপোনালোকে কিমান টকা বাজেটৰ ঘৰ পাব, কেনেকুৱা ধৰণৰ ঘৰ পাব আৰু সেই ঘৰখন আপোনালোকক কেতিয়া প্ৰদান কৰা হ'ব আৰু প্ৰথম কিস্তিটো আপোনালোকে কেতিয়া লাভ কৰিব পাৰিব। নমস্কাৰ বন্ধুসকল, মই আজিৰ এইটো ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম বা আপোনালোকক জনাই দিম যে আপোনালোকে যিসকলে চৰকাৰী ঘৰ পাবৰ কাৰণে আপোনালোকে জিঅ'টেক কৰিছিলে, যদি আপোনালোকে নিজে জিঅ'টেক কৰিছিলে এক নম্বৰ কথা এইটো, আৰু দুই নম্বৰ কথাটো হৈছে যদি আপোনালোকৰ ঘৰত জীৱিকা সখী ভাইদেউসকলে আপোনালোকৰ ঘৰত আহি জিঅ'টেক কৰি থৈ গৈছিলে, দুয়োটা কাৰণতে কিন্তু আপোনালোকে জিঅ'টেক কৰিব পাৰিছে সকলোৱে, অৰ্থাৎ আপোনালোকে নিজে কৰিছে কোনোবাজনে বা আপোনালোকৰ ঘৰত আহি জীৱিকা সখী ভাইদেউসকলে আপোনালোকৰ ঘৰত আহি জিঅ'টেক কৰি থৈ গৈছে। গতিকে এতিয়া কিন্তু আপোনালোকৰ এটাই প্ৰশ্ন যে আপোনালোকৰ জিঅ'টেক ঘৰৰ মানে আপোনালোকৰ যিটো ফাইনেল লিষ্ট, সেই লিষ্টখন কিন্তু আপোনালোকৰ বহুত আগতীয়াকৈ আপোনালোকৰ প্ৰকাশ পোৱা গৈছিল বা আপোনালোকে লিষ্টখন চাইছে, চোৱাৰ পিছত আপোনালোকৰ যিটো ভেৰিফাই কৰিছে, আপোনালোকে যিসকলে ভেৰিফাই কৰিছে ঘৰত আহি আপোনালোকৰ ভেৰিফাই কৰিছে, আৰু তাৰ পিছত কিন্তু আপোনালোকৰ এটাই কুৱেশ্যন বা এটাই প্ৰশ্ন যে আপোনালোকে এই ঘৰখন আপোনালোকে কিমান টকা বাজেটৰ ঘৰ পাব, কেনেকুৱা ধৰণৰ ঘৰ পাব আৰু সেই ঘৰখন আপোনালোকক কেতিয়া প্ৰদান কৰা হ'ব আৰু প্ৰথম কিস্তিটো আপোনালোকে কেতিয়া লাভ কৰিব পাৰিব। মই আজিৰ এইটো ভিডিঅ'ত আপোনালোকৰ লগত গোটেই ষ্টেপ বাই ষ্টেপ মই ভাঙি পাতি আপোনালোকৰ লগত আলোচনা কৰিম। গতিকে আপোনালোকে আজিৰ এই ভিডিঅ'টো একেবাৰে প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। মই আজিৰ এইটো ভিডিঅ'ত আপোনালোকক গোটেইখিনি আপোনালোকক দেখুৱাই দিম যে আপুনি কিমান টকা বাজেটৰ ঘৰ পাব, কেনেকুৱা ধৰণৰ ঘৰ পাব বা আপুনি ঘৰখন কেতিয়া লাভ কৰিব পাৰিব। এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰো আৰু আপোনালোকে ভিডিঅ'টো একেবাৰে প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰো। পোনপ্ৰথমতে মই আপোনালোকক জনাই দিম যে আপোনালোকে যিসকলে চৰকাৰী ঘৰ পাবৰ কাৰণে আপোনালোকে জিঅ'টেক কৰিছিলে, তো সেইসকলৰ কাৰণে কিন্তু এটা ভাল খবৰ, আৰু আপোনালোকে যিসকলে জিঅ'টেক কৰিছিলে আপোনালোকৰ নামখন লিষ্টত কিয় অহা নাই। যদি ধৰি লওক আপুনি যদি পাঁচটা বছৰৰ ভিতৰত, যদি 2020ৰ পৰা আজি 2025 চলি আছে, যদি এই 5টা বছৰৰ ভিতৰত আপুনি কেতিয়াবা চৰকাৰী ঘৰ লাভ কৰিছিলে, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ সেই নামখন আপোনালোকৰ লিষ্টৰ পৰা কটা হৈছে। আৰু ইয়াত এটা মই আপোনালোকক ইম্পৰ্টেণ্ট কথা জনাই দিওঁ যে আপোনালোকৰ লিষ্টত নাম আহিলে কিন্তু আপোনালোকে চৰকাৰী ঘৰখন পাবও নোৱাৰে। ইয়াৰ একমাত্ৰ এটা কাৰণ আছে, যদি আপুনি এজন যোগ্য হিতাধিকাৰী হয় তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে সেই ঘৰখন লাভ কৰিব পাৰিব। আৰু ধৰি লওক আগতে যদি আপুনি যিটো ঘৰ পাইছিলে সেইটো যদি আপোনালোকৰ আধাৰ কাৰ্ডত বা আপোনালোকৰ যিটো আধাৰ কাৰ্ড দিয়া থাকে বা আপোনালোকৰ মানে যিটো আপোনালোকৰ জব কাৰ্ড দিয়া থাকে, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে আধাৰ কাৰ্ড আৰু জব কাৰ্ডৰ মাধ্যমত কিন্তু আপোনালোকে এখন মাত্ৰ আপোনালোকে চৰকাৰী ঘৰখন লাভ কৰিব পাৰিব। আৰু আপোনালোকৰ চৰকাৰী ঘৰখনৰ আপোনালোকৰ কিন্তু ফাইনেলি আপোনালোকৰ মানে যিটো বাজেট আছে, ডাইৰেক্টলি আপোনালোকৰ যিটো বাজেট আছে, এই বাজেটটো আপোনালোকৰ 1,60,000ৰ পৰা আপোনালোকৰ 1,60,000 লগত আপোনালোকৰ জব কাৰ্ডৰ আপোনালোকৰ 30,000 টকা আছে, এইটো লেবাৰ মিস্ত্ৰীৰ বাবে। গতিকে মই 1,60,000ৰ পৰা আপোনালোকৰ 2,28,000 লৈকে আপোনালোকৰ কিন্তু সেই মানে আপোনালোকৰ যিটো জিঅ'টেক ঘৰৰ বাজেট আছে, বাজেটখন আপোনালোকে লাভ কৰিব পাৰিব, মানে সিমান টকাই আপোনালোকে লাভ কৰিব পাৰিব। ইয়াৰ লগতে মই আপোনালোকক আৰু এটা কথা জনাই দিওঁ যে আপোনালোকে যিসকলে ভেৰিফাই কৰিছে বা আপোনালোকে নতুনকৈ ভেৰিফাই কৰাৰ সময়ত আপোনালোকে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিছে বা আপোনালোকৰ ঘৰত আহি পঞ্চায়তৰ মানুহবিলাকে আপোনালোকৰ ঘৰত আহি হেৰি কৰি থৈ গৈছে বা ভেৰিফাই কৰাৰ সময়ত আপোনালোকে নতুনকৈ এপ্লাই কৰিছে, তো সেইসকলৰ কাৰণে কিন্তু আপোনালোকৰ ফাইনেলি ভাল খবৰ। আৰু আপোনালোকে যিসকলে ধৰি লওক এনেকুৱা কৰিছে যে আপোনালোকৰ ভেৰিফাই কৰাৰ সময়তে কিন্তু আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছে, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ 90%ৰ নামখন আপোনালোকৰ কটা যাব লিষ্টৰ পৰা। আৰু আপোনালোকে সেই লিষ্টখন আপোনালোকে কেতিয়া মানে ভেৰিফাইৰ মানে আপোনালোকৰ যিটো লিষ্ট আছে, লিষ্টখন কিন্তু এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা এনে কোনো মানে অফিচিয়েলি নটিচ জাৰি কৰা নাই যে আমি আমুক তাৰিখত আপোনালোকক সেই লিষ্টটো দিম বুলি, বা সেই লিষ্টখন আহিলে কিন্তু আপোনালোকে সেই পইচাটো আপোনালোকৰ মানে যিটো লিষ্ট আছে, মানে আপোনালোকৰ মানে যিটো এক কথাত ক'বলৈ গ'লে আপোনালোকে যিটো ভেৰিফাই কৰিছে, ভেৰিফাই কৰাৰ পিছত যিটো আপোনালোকৰ লিষ্ট আহিব, সেই লিষ্টখন চাই আপোনালোকক সেই ঘৰখন বিতৰণ কৰা হ'ব। যদি সেই লিষ্টখন আপোনালোকৰ 2025ত আপোনালোকৰ অৰ্থাৎ এইটো বছৰত 2 মাহ মাত্ৰ বাকী আছে, আজিৰ দিনটো বাদ দি 2 মাহ মাত্ৰ বাকী আছে, এই 2 মাহৰ ভিতৰত যদি আপোনালোকে সেই লিষ্টখন মানে ভেৰিফাই লিষ্টখন যদি আপোনালোকে মানে নাপায়, তাৰপিছত কিন্তু আপোনালোকে 2026ত আপোনালোকে জিঅ'টেক ঘৰখন লাভ কৰিব পাৰিব। এতিয়ালৈকে মানে চৰকাৰৰ তৰফৰ পৰা মানে কোনো আপোনালোকৰ ভেৰিফাইৰ মানে যিটো লিষ্ট আছে, এই লিষ্টখন কিন্তু ওলোৱা নাই। যেতিয়া মানে ওলাই যাব, তেতিয়া ধৰি লওক আজি যদি সেই লিষ্টখন ওলাই যায়, আপোনালোকে এইটো মাহতে আপোনালোকে কিন্তু সেই মানে জিঅ'টেক ঘৰৰ মানে আপোনালোকৰ যিটো প্ৰথম কিস্তি টকা আছে, সেই টকাখন আপোনালোকে লাভ কৰিব পাৰিব। আৰু আপোনালোকৰ জিঅ'টেক ঘৰৰ মানে আপোনালোকৰ কিমান টকা বাজেট হ'ব বা কেনেকুৱা ডিজাইনৰ হ'ব ঘৰখন, আপোনালোকে কিমান মানে ফুট আপোনালোকৰ উঠাব লাগিব বা কিমান ইঞ্চি আপোনালোকৰ উঠাব লাগিব, সেই গোটেইখিনি কিন্তু মই আগতীয়াকৈ আপোনালোকক
ইয়াৰ আগৰ যিটো ভিডিঅ' আছে এই ভিডিঅ'টো আপোনালোকে গৈ পিনে চাব 2 নম্বৰ যিটো ভিডিঅ' এই ভিডিঅ'টোত বা আপোনালোকৰ স্ক্ৰীনত যিটো ভিডিঅ' আহিব এই ভিডিঅ'টো আপোনালোকে চাব এই ভিডিঅ'টোত কিন্তু মই গোটেইখিনি তথ্য ভাঙি পাতি মই আপোনালোকক দেখুৱাই দিছো গতিকে আপোনালোকে ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আপোনালোকৰ যদি ইয়াৰ বিষয়ত যদি আপোনালোকৰ কোনোবা মানে আপোনালোকৰ সুধিবলগীয়া কুৱেশ্যন থাকে বা আপুনি কোনটো ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছে আপুনি সেই ডিষ্ট্ৰিক্টটো আপোনালোকে কমেন্ট বক্সত জনাই দিব আৰু সেই কমেন্টটো চাই মোৰ অলপ উৎসাহ বাঢ়িব ভিডিঅ'টো বনাবলৈ মই মানে সাহস কৰিম আৰু আপোনালোকক জনাই দিম যে আপুনি কোন ডিষ্ট্ৰিক্টৰ মানুহ হয় আৰু কিমান টকা বাজেটৰ ঘৰ পাব আৰু ঘৰখন আপোনালোকৰ মানে যিটো লিষ্ট আছে লিষ্টত আপোনাৰ নামটো আছে নে নাই মই চেক কৰি আপোনালোকক জনাই দিম গতিকে আজি ইমানখিনি আছিল আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছো ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ থাকিল সকলোলৈ জয় আই অসম।